আমাক ৰাখিছে বোলে। এতিয়া আমি এইটোৱে আচৰিত হৈছোঁ যে আমি এনেকুৱা কি অপৰাধ কৰিলোঁ যে আমি কি বোমা দিবলৈ গৈছিলোঁ মোদী ডাঙৰীয়া মিটিঙত যে আমাক ৰাতি এনেকৈ ৰাখি থোৱা হৈছে। সাধাৰণতে আপোনালোকে জানে যে আমি ডিটেইন কৰা দেখিছোঁ, কিন্তু ডিটেইন কৰাৰ পিছত সন্ধিয়া এৰি দিয়ে। কিন্তু আমি এনেকুৱা কি কগনিজেবল অফেন্স হ'ল, আমি এনেকুৱা কি প্ৰমাণ পাইছে আৰক্ষীয়ে যে আমাক 24 ঘণ্টা ৰাখি থ'বলৈ বিচাৰিছে। আৰু আমাৰ এটা কথা স্পষ্ট, আমি ইথানল প্ৰজেক্টৰ বিৰোধিতা কৰা নাই, কিন্তু আপোনালোকে জানে একেগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 মে'ৰ পিছত বিদেশীক খেদিম বুলি কৈ 69,500 বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিছে। আৰু আপোনালোকে জানে 2014 চনৰ পৰা 24 চনলৈকে বিদেশীৰ কাট অফ ডেট তেওঁলোকে পিছুৱাই দিছে। এই কথা বতৰাবিলাক আমি সুধিবলৈ যাব বিচাৰিছিলোঁ। অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, কি হ'ল সুধিবলৈ যাব বিচাৰিছিলোঁ। এইগৰাকী মোদীয়ে নিজেই কৈছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম, কি হ'ল আমি সুধিবলৈ যাবলৈ বিচাৰিছিলোঁ। আজি আমি সুধিবলৈ যাবলৈ বিচাৰিছিলোঁ যে 6 নং দফা কি হ'ল, আমাক আজি উত্তৰ লাগে যে বানপানী সমস্যা কি হ'ল। এই গোটেই কথাখিনি আমি বাৰম্বাৰ কৈ আছিলোঁ আৰু যোৱাকালিয়ে কৈছিলোঁ যে একেগৰাকী মানুহে কেতিয়াবা ভূপেন হাজৰিকা জন্ম জয়ন্তী নামত আহিছোঁ বুলি ক'লে কি আমি প্ৰশ্ন নকৰিম নেকি? আমি ইথানল প্ৰজেক্টৰ কাৰণে আহিছোঁ বুলি ক'লে আমি প্ৰশ্ন নকৰিম নেকি? আমি প্ৰশ্ন কৰিমেই। একেগৰাকী মানুহে 10টা বেগ লৈ আহিব। মই পুলিচক সুধিছোঁ, এজন চোৰে যদি, এজন অপৰাধীয়ে যদি পূজাৰীৰ ভাও ধৰি আহে তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব নে নকৰে? গতিকে একেজন মানুহে যেতিয়া ইথানল প্ৰজেক্টৰ কাৰণে আহিছোঁ বুলি কয়, আমি প্ৰশ্ন কৰিম নে নকৰিম? আমাক প্ৰশ্ন কৰিবলৈ যাওঁতে বাধা দিছে, আমি হাজাৰবাৰ প্ৰশ্ন কৰিম। আৰু ইথানল প্ৰজেক্ট আহিছে, আমি এটা কথা আজি ক'ব বিচাৰিছোঁ যে যি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইথানল প্ৰজেক্টৰ উদ্বোধন কৰিবলৈ আহিছে, সেই সময়ত কিন্তু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে পুতেকে ইথানলৰ ব্যৱসায় কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। গতিকে কাৰ স্বাৰ্থত ইথানল প্ৰজেক্ট খুলিবলৈ আহিছে ইয়াত, সেই প্ৰশ্নটো আমি আজি কৰিলোহেঁতেন, কিন্তু গোটেই কথা বতৰাবিলাক আচলতে আমাক যাবলৈ নিদিয়ে।